এইবাৰ নৈশ বাছ নেটৱৰ্ক লৈ মাজুলীত ৰূপম দত্ত। প্ৰথমবাৰৰ বাবে নৈশ বাছ লৈ মাজুলীৰ কমলাবাৰীত পুৱা উপস্থিত হৈ লাইফ অৱ এ ড্ৰাইভাৰ শীৰ্ষক কিতাপখনৰ লেখক ড্ৰাইভাৰ ৰূপম দত্ত। মাজুলীত উপস্থিত হৈ মাজুলীৰ বিষয়ে কি ক'লে ৰূপম দত্তই, নৱপ্ৰজন্মক লৈ কি আহ্বান জনালে ৰূপম দত্তই, শুনো আহক। মাজুলী বুলি ক'লে এনেও ভাল লাগে আৰু মাজুলীটো অসমৰ হৃদপিণ্ড হয়, কলিজা। তো বহুত দিনৰ আগতে একচুৱেলি বিহুৰ সময়ৰ পৰা অহা কথা আছিলে মাজুলীলৈ, কিন্তু মিলাব পৰা নাছিলোঁ। ইটো সিটো কামত ৰূপালীও চলাই আছিলোঁ। অৱশেষত আহিলোঁ মাজুলীলৈ আৰু আহি আজি সঁচাকৈ ভাল লাগিছে। বজাৰলৈ গ'লোঁ, চব চালোঁ, বৰালি মাছ এটা আনিলোঁ, দৈ আনিলোঁ, ইয়াৰ দৈ খালোঁ। এই মাজুলী এতিয়াও বহুত ভোগালী আৰু মানে সেইখিনি নাই। আপোনাৰ মাজুলী যিটো অসমীয়া মানে যিটো বিৰল পৰিৱেশ, সেই পৰিৱেশটো এতিয়াও আছে, যিবোৰ আমি সৰুতে আইতাহঁতৰ ঘৰত পাইছিলোঁ শিৱসাগৰত। এই মানুহবোৰ মৰম চেনেহ মাজুলীৰ সদায় বহুত বেছি, আৰু বহুত মানুহ ইয়াত আছে মোৰ চিনাকি, মোৰ লগত মানে সম্পৰ্ক থকা, মেছেজ কৰি থকা, মোলৈ ফোন কৰি থকা, তেওঁলোককো লগ পাইছোঁ আৰু বহুত আহিব এতিয়া। সঁচাকৈ ভাল লাগে। মাজুলীখনলৈ আহিলে কিবা ঘৰতে থকা নিচিনা লাগে মোৰ। সেইটোৱে দেখা পোৱা নহয়, এতিয়া একচুৱেলি ৰাতিপুৱা হৈ আছে, মই ইমানখিনি ডিফাৰেঞ্চখিনি গম পোৱা নাই, কিন্তু মাজুলীখন খুব বৰ বেছিকৈ ডেভেলপ হৈছে, খুব বেছিকৈ আগবাঢ়ি গৈ আছে আৰু ভাল লাগে যে এনেকুৱা এখন আধ্যাত্মিক জেগা এনেকুৱা এটা স্তৰলৈ গতি কৰিছে। যোৰহাটৰ যিখন দলং, সেই দলংখন হৈ যোৱাৰ পিছত মাজুলী এটা বেলেগ গতি ল'ব, সেইটো মই জানো। কাৰণ যিহেতু আমাৰ বগীবিল দলংখন হোৱাৰ পিছত ধেমাজি লখিমপুৰৰ যিটো কণ্ডিশ্যন হৈ গ'ল, একদম বেলেগ হৈ গ'ল। তেনেকৈ মাজুলীখনো খুব ভাল হ'ব। মই খালি এটাই আশা কৰিম, মাজুলীৰ যিটো আধ্যাত্মিকতা আছে আৰু যিটো আত্মা আছে, আত্মাটোক যাতে অকণমান দাগি নালাগে, অকণমানো যাতে সাল সলনি নহয়। কাৰণ মাজুলীৰ মানুহ বুলি ক'লে মৰম চেনেহে আৱৰা হয়। সেইখিনি গোটেই অসমৰ মানুহে জানে, গোটেই মানে যিবোৰ মানুহ মাজুলীলৈ আহে সকলোৱে জানে যে মাজুলীৰ মানুহ মৰম মানে খুব বেছি মানুহক মৰম দিব পাৰে, তেওঁলোকেও মৰম বিচাৰে। তো মই ভাবোঁ সেই বস্তুখিনি সদায় তেনেকৈ থাকিব লাগে। মাজুলীয়ে হৈ থাকক, মাজুলীৰ মানুহখিনি মাজুলীৰ মানুহেই হৈ থাকক। আৰু আমি এনেকৈ বাহিৰৰ যিখিনি মাজুলীৰ বাহিৰৰ মানুহ, তেনেকৈ মাজুলীখনৰ প্ৰাণ ভৰি যাতে ভাল পাই থাকিব পাৰোঁ, মই তাকে আশা কৰিম। মাজুলীক কেলৈ ভাল পাওঁ, মানুহখিনি ভাল কাৰণে ভাল পাওঁ। ডেফিনেটলি সদায় ভাল হৈ থাকক আপোনালোক। আমাৰ গোটেই অসমীয়াৰ গোটেই প্ৰাণকেন্দ্ৰ এইটো, আৰু এইটোৰ পৰাই গোটেই অসমখন চলে। গতিকে এই জেগাটুকুৰাত কোনো ধৰণৰ মানে অৰাজকতাটো কেতিয়াও কোনো অসমবাসীয়ে নিবিচাৰে। অসমবাসী হিচাপে ময়ো নিবিচাৰোঁ যে মাজুলীত ক'ৰবাত এটা দাগি পৰক, মাজুলীত ক'ৰবাত এটা খুঁত আহক। আমি সকলোৱে মাজুলীক বিৰাট ভাল পাওঁ। ইয়াত নাথাকিলেও মাজুলীখন আমাৰ হিয়াৰ আমঠু হয়। তো মাজুলীখনৰ ভাল হওক, মাজুলীখনৰ মানুহখিনি ভাল হওক, তাকে কামনা কৰিম। আৰু মানুহখিনি সেই আগৰ নিচিনাই মৰমীয়াল হৈ থাকক সদায়। দলংখন হোৱাৰ পিছতো আপোনালোক মৰমীয়াল হৈ থাকিব, আৰু মৰমেহে সকলোকে আকৰ্ষিত কৰে, সেইটো মই জানো। নাই, সেইটোতো হয়। চাওক, এতিয়া ফেৰী যিটো যাত্ৰা, সেইটো সঁচাকৈ অলপ ৰোমান্টিক হয়, ভাল লাগে। কিন্তু সময়ৰ লগে লগে পৰিৱৰ্তন হ'বই লাগিব। আপুনি যদি পৰিৱৰ্তন নহয়, তেনেহ'লে উন্নতি কেনেকৈ হ'ব? দলংখন খুবেই জৰুৰী, কিয়নো যেতিয়া বেমাৰ আজাৰ হয়, যিসকল ভুক্তভোগী মাজুলীবাসী মানুহে পাইছে, তেওঁলোকেহে জানে যে এখন ফেৰী ৰাতি পাৰ হ'বলৈ কেনেকুৱা কষ্ট হ'ব পাৰে, বা কিবা এটা ইমাৰ্জেঞ্চিত যোৰহাট ডিব্ৰুগড় যদি যাবলগীয়া হয় কি কণ্ডিশ্যন হ'ব পাৰে, ইয়াত থকা মানুহখিনি বুজি পায়। দলংখনৰ প্ৰয়োজনীয়তা খুবেই বেছি। দলংখন হ'লে মাজুলীখন চাৰিওফালৰ পৰা খুব উন্নতিৰ পথত আগবাঢ়িব। কিন্তু মই এটা কথা সদায় জানো, আপুনি যিয়ে হওক যিয়ে নহওক, মানুহৰ যিটো আত্মা থাকে, আত্মা সলনি কেতিয়াও নহয়। মাজুলীৰ যিটো আত্মা আছে, সেই আত্মাটোৰ সলনি কেতিয়াও নহয়। মাজুলী সত্ৰনগৰী সদায় সত্ৰনগৰীয়ে হৈ থাকিব, আৰু মাজুলীৰ পৰাই গোটেই অসমখন চলি থাকিব। মই সেইটো জানো। অসমখন চলি থাকিব মানে অসমৰ কলা সংস্কৃতি, অসমৰ উশাহ নিশাহ চব মাজুলীৰ পৰাই আৰম্ভ হয়। তো মই সদায় এটাই আশা কৰিম, মাজুলীখন সদায় ভাল হওক, মাজুলীখন উন্নতি আটাইতকৈ ওপৰলৈ যাওক, আৰু মাজুলীবাসীয়ে সকলো সুবিধা লাভ কৰক, যিবোৰ আমি তিনিচুকীয়াত পাওঁ, যিবোৰ যোৰহাটত পাওঁ, এওঁলোকে কিয় পাব নালাগে? দলংখন হ'লে সেইবোৰ বৰ সহজলভ্য হ'ব। হওক, তেনেকুৱা হওক, চবৰে ভাল হওক। এওঁলোকে বহুত বঞ্চিত হৈ আছিলে, বহুত দিনৰ আগতেই সেইখন দলং কৰিব লাগিছিল, কিন্তু বহুত দেৰি কৰিলে দলং কৰোঁতে। কিন্তু এতিয়া যি হ'বলৈ গৈ আছে, খুব ভাল হ'বলৈ গৈ আছে। মাজুলীখনৰ ভাল হওক, তাকে ভাবিছোঁ। নাই, ড্ৰাইভাৰ হ'ব নালাগে, কিন্তু অনাগত দিনত যিবোৰ গাড়ী আহিব, সেইবোৰ চলাবলৈ কোৱালিফিকেশ্যনৰ খুবেই দৰকাৰ হ'ব। এইটো প্ৰফেশ্যন হিচাপে ল'ব পাৰি যদি সেইটো লেভেলত গুচি যায়। কিন্তু এতিয়া আমি যিটো কণ্ডিশ্যনত জীয়াই আছোঁ, এইটো কণ্ডিশ্যনত মই কাকো নকওঁ আপোনালোকে ড্ৰাইভাৰ, তোমালোকে ড্ৰাইভাৰ হোৱা, তোমালোকে আহা, ইয়াত তেনেকুৱা একো নাপাবা। কিন্তু যেতিয়া এইটো এটা ছিষ্টেমৰ মাধ্যমেদি এটা হ'ব, মানে তুমি এটা পৰীক্ষা দিব লাগিব, পৰীক্ষাত পাছ কৰাৰ পিছত বা তোমাৰ ইমানটো কোৱালিফিকেশ্যন থাকিলে তুমি এখন গাড়ী ড্ৰাইভাৰ হ'ব পাৰিবা।
তাৰপিছত ড্ৰাইভিং লাইনটো খুব ভাল লাইন আৰু মজা লাগে, ইয়াত জীয়াই থাকি ভাল লাগে, ফূৰ্তি কৰি ভাল লাগে। এতিয়া আমি মাছ ভাত বনাই খাই বৈ আমি হোৱা ধান্দা কৰি আছো, কেতিয়া ভাত হ'ব, কেতিয়া খাম, কেতিয়া শুম। আৰু পৃথিৱীৰ সকলো মানুহে এই সময়ত অফিচ, ঘৰ, কাছাৰী, স্কুল, কলেজ কৰি আছে। আমাৰ লাইফটো একদম সম্পূৰ্ণ ওলোটা লাইফ। এই লাইফটো জীয়াই থাকি মজা লাগে। কিন্তু এতিয়াই কোনো মানুহক ড্ৰাইভিং লাইনত আহিবলৈ মই কেতিয়াও নকওঁ, বৰ কষ্টকৰ লাইন আৰু কোনো ভৱিষ্যত নথকা লাইন। কিন্তু এতিয়া যিবোৰ গাড়ী আহিব বৰ হাইলি মানে টেকনিকেলি বহুত হাই গাড়ী আহিব, সেইবোৰ গাড়ী চলাবৰ কাৰণে একদম পুৰা পঢ়া শুনা ল'ৰা ছোৱালী লাগিবই। তো বেছি বছৰ নাই, এইটো এটা ভাল প্ৰফেশ্যন হ'ব আৰু ইয়ালৈ মানুহ উপজাচি আহিব। যিসকল ড্ৰাইভাৰক আমাৰ সকলো যাত্ৰীয়ে ছাৰ বুলি ক'ব, আৰু সেইটো দিন চাবলৈ মই বৰ আশাৰে ৰৈ আছো, যেতিয়া ড্ৰাইভাৰ এজনক কোনোবাই ছাৰ বুলি মাতিব। আৰু সেইটো দিন আহিব, আৰু সেইটো কাৰণে ড্ৰাইভাৰ সকলো সেইটো লেভেলৰ হ'ব লাগিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।